গোলাপৰ ওপৰত খোজ কঢ়া টাইপ নহয় আমি নিজৰ চাকৰিটো যে চম্ভালি আছো ডেইলি যে কাম কৰি আছো দ্যাট ইজ অলছো এ বিগ ষ্ট্ৰাগল সেইবিলাকত আমাৰ বহুত কষ্ট হয় আৰু পঢ়া দিনকেইটাই চবতকৈ আৰামৰ শান্তিৰ দিন খালি মনত ৰাখিবা মই যে ক্লাছ 1ৰ পৰা 9 পালো বা 10 পাম বা 11 পাম বা 12 পাম মোৰ কি ডেভেলপ হৈছে মই ৰাইজৰ আগত ধুনীয়াকৈ কথা ক'ব পাৰোঁ নেকি না মই ঢোল বজাব জানো নেকি মই বিৰাট ভাল গান গাব জানো নেকি না মই বিৰাট ভাষণ দিব জানো না হ'লে মই কিবা নাটক কৰিব জানো নেকি কিন্তু আমাৰ লাইফত কিবা এটা স্কিল ডেভেলপ কৰিব পাৰিলে ভাল কাৰণ আজিকালি তোমালোকে দেখিবা একো নকৰা মানুহে ইউটিউবত ভিডিঅ' বনায়ো ক্ৰ'ৰ্ছ ৰুপিজ পইচা ইনকাম কৰে বিকজ দে হেভ এ স্কিল চ' আমাৰ মেইন এইমটো হ'ব লাগে যে লাইফত এটলিষ্ট ওৱান স্কিল য'ত মই ভাল সেইটো ডেভেলপ কৰিবলৈ চেষ্টা কৰিব লাগে আৰু পঢ়াও এটা স্কিল সেইটো কৰিব পাৰা বিকজ আই ছেড যে পঢ়া শুনা কৰা মানুহেই পৃথিৱীত চবতকৈ বেছি চাগে গতিকে পঢ়া শুনা কৰি স্কিল ডেভেলপ কৰাটো বৰ টান নহয় অকণমান সময় দিব লাগে মই যে বিগিনিঙত কৈছিলোঁ ৱৰ্ল্ডৰ মষ্ট ছাকচেছফুল মানুহ 1%-এ কৈছে তাহাঁতে ছাকচেছফুল হোৱাৰ মেইন কাৰণটোৱে হৈছে সময়ৰ কাম সময়ত কৰা আৰু তাৰ কাৰণে তোমালোকে লাইফক এনজয় কৰিবলৈ পঢ়াতেই গোটেই দিনটো খৰচ কৰিব নালাগে কিন্তু ৰেগুলাৰলি কৰিব লাগে ঠিক আছে মই 2 ঘণ্টা পঢ়িম এভৰিডে 2 ঘণ্টা গোটেই বছৰটো পঢ়িম তাৰ মাজত আধা ঘণ্টা চিনেমাও চাম অলপমান মই গানো গাম মা দেউতাৰ লগত অলপ কথাও পাতিম অলপ মই ফুৰিবও যাম মাজে মাজে চ' লাইফটো এনজয় কৰিম কিন্তু পৰীক্ষাৰ আগত 5 দিন 15 ঘণ্টাকৈ পঢ়িওতো লাভ নহ'ব এই যে সময়ৰ কাম সময়ত সেইটো শিকিব লাগে সময়ৰ কাম সময়ত মনত ৰাখিবা মই মোৰ সময়ত কৰিব লগা কামখিনি কৰি আছো নে নাই তাৰপিছত তুমি ভগৱানৰ ওপৰত এৰি দিয়া তুমি যদি চব কাম সময়ত কৰি আছা God will open his eyes and see you one day খালি নিজৰ কামখিনি সময়ৰ কাম সময়ত কৰি গৈ থাকিলে হ'ল চিনচিয়াৰলি আৰু এইটোও নহয় যে পঢ়িয়েই থাকিব লাগিব বিকজ আজিকালিৰ দিনত আমি বেলেগ স্কিলো ডেভেলপ কৰিবলৈ সময় উলিয়াব লাগিব খালি ৰেগুলাৰলি 2 ঘণ্টামান 3 ঘণ্টামান সকলোৱে বছৰৰ বিগিনিঙৰ পৰাই সময়ৰ কাম সময়ত কৰি যাবা দেখিবা ছাকচেছ কোনদিনা আহি তোমাৰ পিঠিত উঠি বহিছে গমেই নাপাবা থেংক ইউ